নমস্কাৰ। এই খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে কোৰাণ তলত উল্লেখ কৰা কোনটো ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হিন্দু, বি দিয়া আছে ইছলাম, চি দিয়া আছে জৈন আৰু ডি দিয়া আছে খ্ৰীষ্টান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইছলাম। কোৰাণ ইছলাম ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ। ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কাজিৰঙা, বি দিয়া আছে মানাহ, চি দিয়া আছে চাউথ ব্ৰাইট আইলেণ্ড আৰু ডি দিয়া আছে হেমিছ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাউথ ব্ৰাইট আইলেণ্ড ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে চাউথ ব্ৰাইট আইলেণ্ড ৰাষ্ট্ৰীয় উদ্যান। বৰদিন কোন তাৰিখে উদযাপন কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 15 জানুৱাৰী, বি দিয়া আছে 5 ছেপ্টেম্বৰ, চি দিয়া আছে 10 নৱেম্বৰ আৰু ডি দিয়া আছে 25 ডিচেম্বৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 25 ডিচেম্বৰ। বৰদিন 25 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয়। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গংগা, বি দিয়া আছে যমুনা, চি দিয়া আছে সৰস্বতী আৰু ডি দিয়া আছে গোদাবৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগা। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম হৈছে গংগা নদী। এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গানাৰ মিৰ্ডেল, বি দিয়া আছে ষ্টিফেন হকিং, চি দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডি দিয়া আছে তছলিমা নাছৰিন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ষ্টিফেন হকিং। ষ্টিফেন হকিঙে এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল। ম্যানমাৰৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পেৰিছ, বি দিয়া আছে মনাকো, চি দিয়া আছে নেইপিডাও আৰু ডি দিয়া আছে ছুফিয়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেইপিডাও। ম্যানমাৰৰ ৰাজধানী চহৰখনৰ নাম হৈছে নেইপিডাও। হাইড পাৰ্ক নামৰ বিখ্যাত উদ্যানখন ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে লণ্ডন, বি দিয়া আছে ৰোম, চি দিয়া আছে ইছলামাবাদ আৰু ডি দিয়া আছে নতুন দিল্লী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লণ্ডন। হাইড পাৰ্ক নামৰ বিখ্যাত উদ্যানখন লণ্ডনত অৱস্থিত। আন্তৰ্জাতিক শ্ৰম পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নিউয়ৰ্ক, বি দিয়া আছে নতুন দিল্লী, চি দিয়া আছে জেনেভা আৰু ডি দিয়া আছে ঢাকা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা। আন্তৰ্জাতিক শ্ৰম পৰিষদ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1892 চনত, বি দিয়া আছে 1899 চনত, চি দিয়া আছে 1919 চনত আৰু ডি দিয়া আছে 1921 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1919 চনত। আন্তৰ্জাতিক শ্ৰম পৰিষদ 1919 চনত প্ৰতিষ্ঠা কৰা হৈছিল। থাইলেণ্ডৰ পুৰণি নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পাৰ্চী, বি দিয়া আছে চিয়াম, চি দিয়া আছে পিকিং আৰু ডি দিয়া আছে হলেণ্ড। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিয়াম। থাইলেণ্ডৰ পুৰণি নাম হৈছে চিয়াম। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আম,
বি দিয়া আছে আঙুৰ, চি দিয়া আছে আনাৰস আৰু ডি দিয়া আছে অমিতা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।